কেনে লাগিছে এনেকৈ আম কাটি থকা দেখি? সকলোৰ মুখত চাগে এতিয়া একদম জিভা লপলপাই আছে আৰু বিশেষকৈ ছোৱালীখিনি চাগে একদম থাকিব পৰা নাই, নহয় জানো? এয়া আপোনাৰ জোখৰ মানে একচুৱেলি গাঁৱত সৰুতে এইবিলাক কৰা উৎপাত হয়। তো বৰ্তমান এনেকুৱাতো দেখিব পোৱা নাযায়। এতিয়া যিয়ে হওক আমখিনি বহুত মানে টেষ্টি হৈছে আৰু খুব টেঙা হয়, তাৰ বাবে অলপ চেনিও দি দিয়া হৈছে, লগতে পদিনা আৰু জলকীয়াৰ পেষ্ট বনাই দিয়া হৈছে। এয়া চাওক কেনে, এয়া চাওক ৰস বৈ আছে, কেনেকুৱা মজা টেষ্টি। তো এনেকুৱা আম আপোনালোকেও চাগে খাই আছে। বৰ্তমান আমাৰ ছিজন হয়, তো ফাৰ্ষ্ট টাইম এইটো বছৰত ফাৰ্ষ্ট আম খাম। এতিয়া ভাইটি কৈছোঁ টেষ্ট কৰা বুলি, তাৰ মুখৰ ৰিয়েকশ্যন চাব। মজা, মজা 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 মজা। এতিয়া মই এবাৰ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। বহুত টেঙা।